হয় হেঁপাহৰ ৰঙালী বিহু মাজত কেইটামান দিন বাকী আৰু দেখা পোৱা গৈছে ৰাজ্যৰ এই মূৰৰ পৰা সেই মূৰলৈকে ৰঙালী বিহু আখৰাৰ ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ যি বিহুৰ আখৰা প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ বালাজান তিনিআলিত আৰু এই বালাজান তিনিআলিতো বিভিন্ন ঠাইত আচলতে দেখা পোৱা গৈছে বিহুৰ আখৰাৰ ব্যাপক প্ৰস্তুতি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো তেওঁলোকে এক বিভিন্ন জাতি জনগোষ্ঠী কৰ্মশালা আয়োজন কৰিছে যেহেতু মই উপস্থিত আছোঁ এই বালাজান তিনিআলিত খেলপথাৰত আৰু খেলপথাৰতো এনেদৰে বিহু বড়ো আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালা আয়োজন কৰিছে 7 দিনীয়াকৈ ইয়াত কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববী আছে মই তেখেতসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু প্ৰত্যেক বছৰৰ দৰে এই বছৰে আপোনালোকে পদক্ষেপ লৈছে বিহুৰ কৰ্মশালা লৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ কৰ্মশালা আয়োজন কৰিছে কিমান দিনীয়া কাৰ্যসূচী লৈছে আৰু কি ক'ব এই ক্ষেত্ৰত আমি 2 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈকে মুঠ 7 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কাৰ্যসূচীৰ মতে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি 2 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈকে মুঠ 7 দিনীয়া বড়ো জনগোষ্ঠীয় লোকনৃত্য লগতে আমাৰ কোচ ৰাজবংশীয় জনগোষ্ঠীয় লোকনৃত্য কুচান নৃত্য আৰু গোৱালী নৃত্য লগতে আমাৰ সকলোৰে মৰমৰ বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে কি বাৰ্তা প্ৰেৰণ কৰিব এই কৰ্মশালাৰ জৰিয়তে আমি বাৰ্তাটো সকলোৱে ওলাই আহক যেহেতু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচীৰ আধাৰত যিহেতু অসমৰ গাঁৱে ভূঞে এতিয়া অলিয়ে গলিয়ে আমাৰ ঢোলৰ পেপাৰ ৰজন জনাই আছে ঢোলৰ পেপাৰ মাতে ৰজন জনাই আছে আৰু আমি এতিয়া মানে উদ্দেশ্য এইটো যে এই সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক যে অভিভাৱক যে পঠিয়াই দিছে ইহঁতক আমাৰ কলা সংস্কৃতিৰ চিনাকি কৰাই দিবলৈ আমাৰ প্ৰচেষ্টা আমি ঢোলৰ মাত কেনেকুৱা গগনা মাত কেনেকুৱা কেনেকৈ বিহু গীত গাব লাগে সেই প্ৰচেষ্টাৰে আমি এই কৰ্মশালাটো পতাৰ চেষ্টা কৰা হৈছে প্ৰশিক্ষক কোন আছে প্ৰশিক্ষক বিহু নাচৰ প্ৰশিক্ষক আছে জুনু তালুকদাৰ বাইদেউ তেখেত DY বিহু ৰাণী 2013 আৰু 14 চনৰ লগতে আমাৰ বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষক আছে মিছ দশমিকা নাৰ্জে লগতে আছে আমাৰ কোচ ৰাজবংশীৰ প্ৰীতম কোচ ডাঙৰীয়া 7 দিনীয়া কাৰ্যসূচীৰে হয় ইয়াত 7 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰ্মশালা বড়োৰ নৃত্যৰ প্ৰশিক্ষক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই যিটো পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব প্ৰথমতে নমস্কাৰ জনাইছোঁ আজিৰ এই কোকৰাঝাৰ জিলা যে ষ্টুডেণ্ট ইউনিয়ন আছু আৰু বালাজান তিনিআলি আঞ্চলিক আছু যে দুটা ছাত্ৰ সন্থা মিলি পেলাই জইণ্টলি এইটো এটা অৰ্গেনাইজ কৰা যিহেতু আমাৰ কোচ ৰাজবংশীৰ লোকনৃত্য আৰু আমাৰ বড়ো যিটো লোকনৃত্য সেইটো দুটা মিলি পেলাই মানে ইয়াত অৰ্গেনাইজ কৰিছে ইয়াত অৰ্গেনাইজ কৰাৰ পিছত আমাক মানে যিহেতু আমি ইয়াতকে আৰু বিহু নাচিবলৈ আমি সুবিধা পালোঁ সেইটো কাৰণে মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ষ্টুডেণ্ট ইউনিয়ন আৰু বালাজান তিনিআলি আঞ্চলিক ষ্টুডেণ্ট ইউনিয়ন আছুৰ বন্ধুসকলক মই সকলোকে মই ধন্যবাদ যাচিছোঁ তেখেতে আমাক সুবিধা দিয়াৰ কাৰণে আমাৰ ইয়াত যিহেতু যে বড়ো নৃত্যৰ কাৰণে এটা মানে সুবিধা দিছে তেখেতে মানে খুব ভাল লাগিছে যোৱা বছৰত তেনেকুৱা কৰিছে আৰু এই বছৰতো সেইটো এটা ভাল কিবাটো ইয়াত হৈছে আৰু এই যোৱা 2 এপ্ৰিলৰ পৰা 8 তাৰিখলৈকে 7 দিনীয়া এইটো এটা ৱৰ্কশ্বপ সেইটো মানে খুব ভাল লাগিছে এটা ভাতৃত্ববোধ এটা যাতে মেছেজ যায় সকলোৰে ক্ষেত্ৰত জাতি জনগোষ্ঠীৰ মাজত এটা মানে সকলোৱে মই ক'ব বিচাৰিছোঁ জাতি জনগোষ্ঠীৰ কাৰণে যিমান যিহেতু আমাৰ অঞ্চলত বা বিভিন্ন অঞ্চলত এনেকুৱা এটা যিটো ৱৰ্কশ্বপ লৈ পেলাই আমাৰ যিটো ল'ৰা ছোৱালী সকলোকে মই ভালকৈ এটা চিন্তা চৰ্চা কৰি পেলাই আমি খুব ভালকৈ যিটো আমি আনিব পাৰে যাতে বেলেগ জায়গাত গৈ পেলাই বা ৰাস্তাৰ এৰিত ক'ৰবাত যাই পেলাই মানে কিবা নিচা বস্তু বা কিবা বস্তু নোখোৱাকৈ আমি ইয়াত মানে যিটো ইমান এইটো ভাল এটা মানে সুবিধা পাইছে সেই ইয়াত মানে আহি পেলাই বা ল'ৰা ছোৱালীবিলাক আমি ক'বলৈ বিচাৰিছোঁ যাতে এই কিন্তু নেতৃত্বটো লৈ পেলাই আমাৰ নিজৰ কিন্তু জাতিৰ বা জনগোষ্ঠীৰ কাৰণে এটা নেতৃত্ব চিনাকি দিব পাৰে সেইটো কাৰণে মই সকলোকে মানে জাতি জনগোষ্ঠীৰ ছোৱালীবিলাকক বা ল'ৰা ছোৱালীবিলাকক আমি কৈছোঁ আৰু তাৰপিছত আমি ইয়াৰ লগতে আমি যি পঢ়া শুনাৰ লগত আমি যিখিনি যিটো যি ব্যক্তিয়ে
যিকোনো এটা কিবা নিজৰ কিবা পজিশ্যন থাকে সেই পজিশ্যনটো লৈ পেলাই মানে ছাত্ৰবিলাক আমি ক'বলৈ বিচাৰিছোঁ সেইটোৱে মানে যাতে পঢ়া শুনাৰ লগত আমি কোনোবা নাচ ডান্স কৰে কোনোবা খেল খেলে কোনোবা কিবা যিকোনো এটা নিজৰ কিবা হবি আছে সেইটো ল'ব পাৰিব যাতে পঢ়া শুনা বন্ধ নকৰি পেলাই আমি সকলোকে মানে কেনেকৈ আমি আগবাঢ়ি যাব পাৰে আমাৰ ষ্টুডেণ্টবিলাক বা ছাত্ৰবিলাক সেইটো কাৰণে আমি সকলোৱে মানে চিন্তা চৰ্চা কৰি পেলাই এইটো মানে অল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আছু আৰু বালাজান তিনিআলি আঞ্চলিক আছু বা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন দুটা মিলি পেলাই জইণ্টলি এইটো অৰ্গেনাইজ কৰিছে সেইটো মানে মই বহুত ভাল লাগিছে আৰু অহা বছৰৰ যেনেকৈ আজি এই বছৰ এনেকুৱা কৰিছে আৰু যোৱা বছৰত খুব ভালকৈ বা সুন্দৰকৈ এনেকৈ আৰু এটা পৰিস্থিতি বা আমি সুবিধা পাম বুলি আমি আশা কৰিছোঁ এইটো কৈ পেলাই মই বক্তব্য এটা আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ